এম্পিয়ার্স সার্কিটের ল এম্পিয়াৰৰ বৰ্ণনী সূত্ৰ এই সূত্ৰ মতে কি হয় স্টেটমেন্টটো মই লিখাই দিছো আবদ্ধ বক্ৰ বা মেৰুৰ চুম্বক প্ৰাবল্যৰ ৰৈখিক অনুকূলনৰ মান চুম্বকীয় প্ৰৱেশ্যতা আৰু মেৰটোৱে আগুৰি ৰখা প্ৰবাহৰ পূৰণফলৰ সমান গাণিতিকভাৱে ইন্টিগ্ৰেশ্যন অফ বি ডট ডিএল ৰৈখিক অনুকূলন সেইকাৰণে ডট ডিএল পৃষ্ঠীয় অনুকূলন হলে ডট ডিএস বা আয়তন বা আয়তীয় অনুকূলন হলে ডট ডিভি এইখিনি পাইছা তোমালোকে so integration b dot dl is equal to mu naught I প্ৰমাণটো আমি কেনেকৈ কৰিম তাৰ বাবে অসীম দৈৰ্ঘ্যৰ পোন পৰিবাহী এডাল বিবেচনা কৰিলো যাৰ মাজেৰে কেপিটেল I পৰিমাণৰ প্ৰবাহ চালিত হৈ আছে এতিয়া পৰিবাহীডালৰ পৰা স্মল a লম্ব দূৰত্বত যিকোনো এটা বিন্দু আমি বিবেচনা কৰিলো সেই বিন্দুটো বিৰ মান চুম্বক ক্ষেত্ৰৰ মান আমি জানো যে b is equal to mu naught by 4 pi twice I by a অসীম দৈৰ্ঘ্যৰ পোন পৰিবাহীৰ পৰা স্মল a লম্ব দূৰত্বৰ যিকোনো বিন্দুত চুম্বক ক্ষেত্ৰ প্ৰাবল্যৰ মান b is equal to that one so equation number 1 আমি এটো অলৰেডি প্ৰুভ কৰিছো এতিয়া আমি কি কৰিম স্মল a ব্যাসাৰ্ধ হিচাপে লৈ ওকে ইয়াৰ আগতে আমি পাইছো প্ৰবাহ চালিত পৰিবাহী যদি ফ্লেমিঙৰ ৰাইট হ্যান্ড সূত্ৰ প্ৰয়োগ কৰা হয় পৰিবাহীডালৰ চাৰিওফালে ঐককেন্দ্ৰিক বৃত্তৰ আকৃতিত আমি চুম্বক বলৰেখাবিলাক পাম এইবিলাক হ'ব চুম্বক বলৰেখা তো ইয়াৰ পৰা স্মল a দূৰত্বৰ ব্যাসাৰ্ধ হিচাপে লৈ এই বলৰেখাডাল আমি বিবেচনা কৰিলো স্মল a দূৰত্বক ব্যাসাৰ্ধ হিচাপে লৈ এই বলৰেখাটো বিবেচনা কৰা হ'ল তো গতিকে সোঁফালৰ যিকোনো বিন্দুত স্মল a দূৰত্বৰ সোঁফালৰ যিকোনো বিন্দুত আমি dl দৈৰ্ঘ্যৰ সৰু অংশ এটা বিবেচনা কৰিছো as shown in the figure xy হল dl দৈৰ্ঘ্যৰ সৰু অংশ এইখিনি অংশত dl আৰু bৰ দিশ একে কাৰণ চুম্বক বলৰেখাৰ যিকোনো বিন্দুত আমি দিশটো কেনেকৈ পাওঁ চুম্বক ক্ষেত্ৰৰ দিশ কেনেকৈ পাওঁ সেই বিন্দুত আমি স্পৰ্শক টানিব লাগিব তো xy মধ্যবিন্দুত ধৰি ললো আমি dl দৈৰ্ঘ্যৰ এই অংশটোত bৰ দিশটো তোমালোকে যোনখন পেজত লিখি আছা বা ভিডিঅত যে দেখিছা ভিডিঅটোৰ পিছফালে গুচি যাব তোমাৰ নিজৰ ফালে নাহে ভিডিঅৰ পৰা পিছফালে গুচি যাব তো bৰ দিশ আৰু dl যেহেতু এন্টি ক্লকৱাইজ ই এনেদৰে মুভ কৰিব এইটো ডাইৰেকশন হ'ব ফ্লেমিঙৰ ৰাইট হ্যান্ড সূত্ৰ মতে dl আৰু bৰ দিশ একে তো এতেকে b আৰু dl ৰ মাজৰ কোণ 0 ডিগ্ৰী so therefore আমি পাম b dot dl is equal to b dl cos of 0 cos 0 মানে 1 so that means b dl so এটা ৰৈখিক অনুকূলন লব লাগে আমি সূত্ৰ মতে b dot dl means very simple কি পালো আমি simply b dl bৰ মান পুট কৰিব লাগে mu naught by 4 pi twice I by a dl এই গোটেই প্যাৰামিটাৰ খিনি কনস্ট্যান্ট বাহিৰত আহিব mu naught by 4 pi twice I by a integration dl মানে একো নাই একদম সিম্পল টোটাল লেন্থ গোটেই মেৰটোৰ টোটাল লেন্থটো আহিব যেহেতু এইটো বৃত্তাকাৰ বৃত্তৰ ব্যাসাৰ্ধ স্মল a
তো অর্থাৎ ডি ইন্টিগ্রেশন ডিএল মানে বৃত্তটোৰ পৰিধি। তো সিম্পলি আমি কি পাম, মিউ নট বাই 4 পাই twice I by a into twice pi into radius a. After cancelling out, we'll get that answer only mu naught I, because a cancel go, pi cancel, 4 cancel, so that means mu naught I. So it will ampere পরিক্রমণ সূত্র. So finally আমি পালু integration b dot dl is equal to mu naught I. Second topic, প্রবাহচালিত কুণ্ডলীৰ ঐক্যস্থিত কোনো বিন্দুত চুম্বক ক্ষেত্ৰৰ মান নিৰ্ণয়। So প্ৰথমতে আমি প্ৰবাহচালিত কুণ্ডলী এটা বিবেচনা কৰিলো যাৰ ব্যাসাৰ্ধ স্মল a। ডায়াগ্ৰামটো মন দি চোৱা, কুণ্ডলীটোৰ এটা ফাল মই অলমোস্ট য়েলো কালাৰ ড্ৰ কৰিছো আৰু এটা ফাল ব্লু কালাৰ ইউজ কৰিছো। অৰ্থাৎ কুণ্ডলীটো এনেকে ৰাখিছো আমি, য়েলো কালাৰৰ অংশটো তোমাৰ নিজৰ ফালে আছে আৰু ব্লু কালাৰৰ এই পৰ্চন আধা অংশ ল্যাপটপটোৰ বা তোমালোকে যোনখন ব্লেক স্ক্ৰিন দেখি আছা এই স্ক্ৰিনখনৰ পিছফালে আছে, ভিতৰ ফালে আছে। ঠিক আছে, কুণ্ডলীটোৰ কেন্দ্ৰবিন্দু O, তো অৰ্থাৎ ঐক্যস্থিত অৰ্থাৎ ঐক্যডাল x অক্ষত থকা বুলি ধৰি ললো আমি, কুণ্ডলীটোৰ ঐক্যডাল x অক্ষত আছে। অৰ্থাৎ কুণ্ডলীটো আমাৰ বাবে YZ প্লেনত আছে, কুণ্ডলীটো আছে YZ প্লেনত। ঠিক আছে, তো কুণ্ডলীটোৰ অক্ষৰ পৰা x দূৰত্বত P এটা বিন্দু য'ত গোটেই কুণ্ডলীটোৰ বাবে আমি চুম্বক ক্ষেত্ৰৰ মান নিৰ্ণয় কৰিম। এতিয়া কুণ্ডলীটোৰ পৰা এটা সৰু অংশ প্ৰবাহ অংশ বিবেচনা কৰিলো, কিমান লেন্থ, DL লেন্থ, যাক আমি XY ৰে নিৰ্দেশ কৰিছো। ভালকে চালে গম পাবা প্ৰবাহ যেহেতু এন্টি ক্লক ঘড়ীৰ কাটাৰ বিপৰীত দিশত গৈ আছে, XY DL ভেক্টৰ যদি আমি ড্ৰ কৰো, তো DL ভেক্টৰৰ দিশটো ব্লেক স্ক্ৰিনখনৰ ভিতৰ ফালে সোমাই যাব। তো সেইভাবে মই ব্লু কালাৰ ইউজ কৰি লিখিছো। তো অৰ্থাৎ DL আৰু DL ৰ পৰা P বিন্দুৰ এই যোনখিনি দূৰত্ব আমি যদি তাক R ৰে নিৰ্দেশ কৰো, তো DL আৰু R ৰ মাজৰ এংগল সদায় 90 ডিগ্ৰী হ'ব। পাইথাগোৰাছ ল ইউজ কৰিলে আৰু আমি a আৰু x ৰ সহায়ত এনেদৰে প্ৰকাশ কৰিব পাৰিম, √a² প্লাছ x²। সো ইয়াৰ পৰা ইম্পৰ্টেন্ট বস্তু আমি কি শিকিলো, DL আৰু যদি অৱস্থান ভেক্টৰ হিচাপে নিৰ্দেশ কৰা যায়, আৰু মাজৰ কোণ কিমান হ'ব, 90 ডিগ্ৰী বা π/2। এতিয়া XY নামৰ এই সৰু প্ৰবাহ অংশ যাৰ দৈৰ্ঘ্য DL, ইয়াৰ বাবে R দূৰত্বত থকা P বিন্দুত চুম্বক ক্ষেত্ৰৰ মান কিমান পাম আমি? বায়ট সেভাৰ্ট ল ইউজ কৰি আমি পাম, বায়ট সেভাৰ্ট সূত্ৰ মতে আমি কি পাম, যেহেতু সৰু অংশ DV মিউ নট বাই 4 পাই ইনটু I DL sin theta ডিভাইডেড বাই R²। এটা থিটাৰ মান, থিটা কি আছিল, DL আৰু R ৰ মাজৰ কোণ, তো আমি পালো DL আৰু R ৰ মাজৰ কোণ 90 ডিগ্ৰী, তো sin 90 মানে 1। so finally we will get mu naught by 4 pi into I DL divided by R², equation number 1।
বায়ট-ছাভাৰ্ট ল অনুসৰি পি বিন্দুত DL নামৰ সৰু অংশটোৰ বাবে চুম্বক ক্ষেত্ৰ প্ৰাবল্যৰ মানটো আমি পালো। এতিয়া দিশটো উলিয়াম। দিশৰ বাবে চোৱা, বায়ট-ছাভাৰ্ট ল যদি দিশ উলিয়াব লাগে চুম্বক ক্ষেত্ৰ প্ৰাবল্যৰ, তেতিয়া আমি ইকুৱেশ্যনটো এনেকৈ পাইছিলো, μ0/4 পাই I DL into R divided by R cube. বায়ট-ছাভাৰ্ট লৰ ভেক্টৰ ফৰ্ম এইটো, আগৰ ক্লাছ নোটখিনি চাবা তোমালোকে। তো অৰ্থাৎ ইয়াত আমি এই ইকুৱেশ্যনটোৰ কি মিনিং, DL ক্ৰছ R is equal to DB, এই তিনিটা ভেক্টৰ, যেনেকে I ক্ৰছ J is equal to K। তো ইয়াত K, I আৰু J প্ৰত্যেকৰে পৰস্পৰ কি হয়, লম্ব হয়। সো একেদৰে DB দিশটো DL আৰু R ৰ পৃথকে পৃথকে লম্ব হ'ব লাগিব। অৰ্থাৎ DB দিশটো DL ৰো লম্ব, R ৰো লম্ব। সো এই ক্ষেত্ৰত আমি এই ইকুৱেশ্যনটো মতে DB দিশটো PL ৰ দিশত পাম। এইটো হ'ল DB দিশ, PL। যেতিয়া চালে গম পাবা তোমালোকে, PL এই R ৰ সম্পূৰ্ণ লম্ব আৰু DL টো যেটো বৰ্ডৰ পিছফালে বা ব্লেক স্ক্ৰীনখনৰ পিছফালে সোমাই গৈছে, তো DL টোক যদি P বিন্দুৰ পৰা ড্ৰ কৰিবলৈ চেষ্টা কৰা সমান্তৰালভাৱে, তো P বিন্দুৰ পৰা ব্লেক স্ক্ৰীনখনৰ পিছফালে সোমাই যাব। সো আলটিমেটলি DB টো কি হ'ব, DL ৰো লম্ব। এতিয়া DB ক আমি দুটা উপাংশত ভাগ কৰিব পাৰিম। ধৰা হল এই কোণটো থিটা, এই কোণটো থিটা, অৰ্থাৎ R X অক্ষৰ লগত গঠন কৰা কোণ থিটা। তো তেতিয়া X অক্ষৰ সম্পূৰ্ণ লম্ব অৰ্থাৎ Y অক্ষ, এইটো আমি Y কম্পোনেন্ট ধৰি লম, এই এংগলটো হ'ব আমাৰ কাৰণে থিটা। তো এতিয়া DB ক যদি দুটা উপাংশত ভাগ কৰো, এটা পাম X অক্ষৰ দিশত আৰু এটা পাম Y অক্ষৰ দিশত। সো X অক্ষৰ দিশৰ উপাংশটো আমি পাম DB sin of theta। সো একেদৰে Y অক্ষৰ দিশৰ উপাংশটো হ'ব আমাৰ বাবে DB cos of theta। ডায়াগ্ৰামটো চালে তোমালোকৰ ক্লিয়াৰ হৈ যাব। সো ইয়াৰ পৰা ট্ৰায়াঙ্গল এটা ড্ৰ কৰি এনেকে ভাগ কৰিব পাৰিবা। ঠিক আছে, সো এইখিনি আমি লিখি দিম ইয়াতে, DB ক তলত দিয়া দুটা উপাংশত ভাগ কৰিব পাৰি। নেক্সট স্টেপ, এতিয়া আমি কি কৰিম, কুণ্ডলীটো যেহেতু বৃত্তাকাৰ, XY প্ৰবাহ অংশটোৰ সম্পূৰ্ণ সমমিতভাৱে ইয়াৰ ঠিক তলত একেই দৈৰ্ঘ্যৰ আন এটা অংশ আমি বিবেচনা কৰিব পাৰো। যে ধৰা হল এই অংশটো একে দৈৰ্ঘ্যৰ সমমিত অংশ, এতিয়া আমি নাম দিলো X ডেশ Y ডেশ। তো এতিয়া X ডেশ Y ডেশৰ পৰা আগৰ নিচিনা স্মল r দূৰত্বৰ P বিন্দুত ক্ষেত্ৰ প্ৰাবল্য নিৰ্ণয় কৰিলে আমি এই ৰেখাডাল অংকন কৰি দিম, এই ডিস্টেন্স একে r। তো আগৰ নিচিনা √/a² + x²। তো যেহেতু সম্পূৰ্ণ বিপৰীত, আগৰ অংশটোৰ সমমিত কিন্তু সম্পূৰ্ণ বিপৰীত, সো এতিয়া P বিন্দুত লব্ধ ক্ষেত্ৰ প্ৰাবল্যৰ মানটো আমি আগৰ নিচিনা ইকুৱেশ্যন 1 ৰ নিচিনা একেই পাম, কিন্তু দিশটো সম্পূৰ্ণ বিপৰীত হ'ব। ইয়াত মই ড্ৰ কৰি দেখুৱাইছো, এতিয়া দিশটো আমি এইটো দিশত পাম। দেখোৱা একেদৰে এই DB অংশটো আমি দুটা উপাংশত ভাগ কৰিব পাৰিম, এটা অক্ষৰ সম্পূৰ্ণ লম্ব দিশত আৰু এটা অক্ষৰ দিশত। সো একেদৰে অক্ষৰ দিশত আমি DB sin θ কম্পোনেন্ট পাম আৰু লম্ব দিশত আমি সদায় পাম DB cos θ, এই এংগলটো থিটা। অক্ষৰ দিশৰ উপাংশ হ'ল DB sin θ। তো এতিয়া যদি ভালকৈ চোৱা যায়, DB cos θ উপাংশটো সমান আৰু সম্পূৰ্ণ বিপৰীত, অৰ্থাৎ XY আৰু X ডেশ Y ডেশ এই দুটা সম্পূৰ্ণ সমমিত আৰু বিপৰীত উপাংশৰ বাবে প্ৰবাহ অংশৰ বাবে
ডিবি cos থিটা উপাংকটো কেনসেল হৈ যাব। So only দুইটাৰে কমন ফেক্টৰ, কমন উপাংক ডিবি sin থিটা কাৰ দিশত থাকিব? একে দিশত থাকিব, অৰ্থাৎ অক্ষৰ দিশত থাকিব। ঠিক একেদৰে তো আমি কি পালো? এই যোনটো উপাংক ডিবি cos থিটা আমাৰ কাৰণে কি হ'ব? কেনসেল আউট। ইয়াৰ এফেক্টটো সম্পূৰ্ণৰূপে কি হৈ যাব? 0 হৈ যাব। কেৱল কোনটো উপাংক থাকিব? ডিবি sin থিটা। তো একেদৰে গোটেই কুণ্ডলীটোৰ যিকোনো এটা প্ৰবাহ অংশৰ বাবে তাৰ বিপৰীত দিশত সম্পূৰ্ণ সমমিত আৰু এটা এটা অংশ আমি বিবেচনা কৰিব পাৰো। তো গোটেই কুণ্ডলীটোৰ বাবে সেই একেই পৰিঘটনা, আটাইবিলাক উপাংশৰ বাবে ডিবি cos থিটা উপাংশটো সদায় কি হ'ব? কেনসেল হ'ব। আৰু অক্ষৰ দিশত সদায় আমি কোনটো উপাংশ পাম? ডিবি sin থিটা। So অৰ্থাৎ গোটেই কুণ্ডলীটোৰ বাবে পি বিন্দুত মুঠ চুম্বক ক্ষেত্ৰ প্ৰাবল্যৰ মান হ'ব, আমি ইয়াত লিখিব পাৰিম গতিকে গোটেই কুণ্ডলীটোৰ বাবে পি বিন্দুত বিদ্যুৎ চুম্বক ক্ষেত্ৰ প্ৰাবল্যৰ মানটো আমি কি পাম? আটাইবিলাক অংশৰ বাবে পোৱা কম কম মানবিলাকৰ বীজগণিতীয় যোগফল। অৰ্থাৎ ইন্টিগ্ৰেশন ইউজ কৰিব পাৰিম আমি, ইন্টিগ্ৰেশন ডিবি sin থিটা। এইটো একো নাই, ইকুৱেশ্যন 1ৰ পৰা আমি ডিবিৰ মানটো পুট কৰিছো ইয়াতে, as shown in the figure। mu naught by 4 pi I dl by r square, এইটো ডিবিৰ মান sin থিটা। So গোটেই কম্পোনেন্টস খিনি আমাৰ কাৰণে কনস্ট্যান্ট, so only ভেৰিয়েবল কি থাকিব? dl। যেহেতু আমি প্ৰথমতে এটা সৰু অংশ dl দৈৰ্ঘ্যৰ এটা সৰু অংশৰ বাবে প্ৰাবল্য উলিয়াইছিলো, এটা গোটেই কুণ্ডলীটোৰ বাবে উলিয়াম। অৰ্থাৎ ডিএলৰ সৰু সৰু টুকুৰা এটাৰ পাছত এটাকে জইন কৰি গলে আমি গোটেই কুণ্ডলীটো পাম। সেইবাবে অনলি ভেৰিয়েবল টাৰ্ম থাকিব ডিএল। So that means ইয়াৰ পাছৰ পোৰশন খিনি সিম্পল ম্যাথমেটিক্যাল, এইখিনি বুজি পাইছে তোমালোকে। তো ইন্টিগ্ৰেশন ডিএল মানে একচুয়ালি এল মানে আমাৰ ইয়াতে কি হ'ব? গোটেই কুণ্ডলীটোৰ দৈৰ্ঘ্য অৰ্থাৎ কুণ্ডলীটোৰ পৰিবাহী। যেহেতু বৃত্তাকাৰ কুণ্ডলী, তো বৃত্তৰ পৰিধি টুৱাইস পাই ইনটু ব্যাসাৰ্ধ টুৱাইস পাই এ। তো বাকি ৰেষ্ট অফ দা পোৰশন আমাৰ এইখিনি থাকিল। সো ইয়াৰ পাছত সিম্পল জ্যামিতি আমি ইউজ কৰিব লাগিব। কুণ্ডলীৰ ক্ষেত্ৰত আমি যি পাৰামিটাৰ জানো সেইখিনি পাৰামিটাৰৰ সহায়ত বিৰ মানটো এক্সপ্ৰেছ কৰিব লাগে। তো আমি sin থিটাটো a বা r x ৰ সহায়ত ৰিপ্লেস কৰিব লাগে। তো ট্ৰায়াঙ্গুলাৰ ফ্ৰম ট্ৰায়াঙ্গল OPC ইয়াৰ পৰা আমি sin থিটাৰ মানটো কি পাম চাবা। ঠিক আছে, মই মাজৰ অংশখিনি ইৰেজ কৰি দিছো। ইয়াৰ পৰা আমি কি পাম? sin theta is equal to a by r. r means root over a square plus x square. So therefore sin theta value আমি b পুট কৰি দিম। ফাইনাল ইকুৱেশনটো চাবা, b mu naught by 4 pi into twice pi ai by r square. So r মানে আছিল root over r জায়গাত আমি কি লিখিব পাৰো? a square plus x square। যেহেতু r মানে root আছিল, r square মানে a square plus x square into sin of theta. Sin theta means again a by root over a square plus x square. So finally আমি ফাইনাল এক্সপ্ৰেশনটো পাম এতিয়া mu naught by 4 pi twice pi a square I divided by a square plus x square to the power 3 by 2. 3/2. So this is the final expression. So প্ৰবাহ চালিত বৃত্তাকাৰ কুণ্ডলী এটাৰ বাবে তাৰ অক্ষস্থিত কোনো বিন্দুত চুম্বক ক্ষেত্ৰ প্ৰাবল্যৰ মান এইটো।
এতিয়া ইয়াৰ পৰা কুণ্ডলী এটাৰ যদি n সংখ্যক পাক থাকে, এইটো আমি কেৱল এটা পাকৰ বাবে কৰিলো, যদি n সংখ্যক পাক থাকে তেন্তে ক্ষেত্ৰ প্ৰাবল্যৰ মানটো কি হ'ব? ইনটু n এটা আমি ইন্ট্ৰডিউস কৰিব লাগিব, মিউ নট বাই 4 পাই টুৱাইচ পাই n I a square divided by a square plus x square 3 by 2. স্পেচিয়েল কণ্ডিশ্যন এটা আমি ল'ম ইয়াৰ পৰা এতিয়া, কুণ্ডলীটোৰ কেন্দ্ৰবিন্দুত চুম্বক ক্ষেত্ৰ প্ৰাবল্যৰ মান কিমান হ'ব? এতিয়া কুণ্ডলীটোৰ কেন্দ্ৰবিন্দুলৈ যাব লাগিলে কোনটো পাৰামিটাৰ চেঞ্জ হ'ব চিন্তা কৰাচোন, 15 সেকেন্ড চিন্তা কৰা। কুণ্ডলীৰ কেন্দ্ৰত চুম্বক ক্ষেত্ৰৰ মান, এনসাৰ কি পালা? কুণ্ডলীৰ কেন্দ্ৰলৈ আহিলে কোনটো পাৰামিটাৰ চেঞ্জ হ'ব? এতিয়া চোৱা পি বিন্দুটো যদি আমি কুণ্ডলীৰ কেন্দ্ৰত স্থাপন কৰি দিওঁ, পি টো কুণ্ডলীৰ ফালে আহি আছে, এক্সৰ মানটো পৰিৱৰ্তন হ'ব, এক্সটো কমি কমি আহিব আৰু পি টো আহি যেতিয়াই ও বিন্দু পাব তেতিয়া আমি কি পাম? এক্সৰ মানটো হ'ব 0. This is the condition. So therefore b is equal to mu naught by 4 pi twice pi n I a square divided by কি থাকিব only তলত a cube because x ৰ মানটো 0 হৈ যোৱাৰ লগে লগে a square whole to the power 3 by 2 2 cancel যাব, only কি থাকিব? 3 থাকিব। So finally বহুত ইম্পৰ্টেন্ট ইকুৱেশ্যন এটা পালো আমি, মনত ৰাখিব লাগিব, ইয়াৰ পৰা নিউমাৰিকেল আহিছে 2012ত এটো প্ৰমাণ কৰা আহিছে, প্ৰমাণ কৰা যে প্ৰবাহচালিত কুণ্ডলী এটাৰ মধ্যবিন্দুত চুম্বক ক্ষেত্ৰ প্ৰাবল্যৰ মান মিউ নট বাই 4 পাই ইনটু 2 পাই n I by a, that one 2012 most important. প্ৰবাহচালিত কুণ্ডলীৰ ওপৰত বেছ কৰি এটা নিউমাৰিকেল কুৱেশ্যন আহিছে, চিত্ৰত দেখুওৱা এই পৰিবাহী অংশটোৰ বাবে কেন্দ্ৰবিন্দু ক'ত মুঠ চুম্বিক ক্ষেত্ৰৰ প্ৰাবল্যৰ মানটো নিৰ্ণয় কৰিব লাগে। গোটেই পৰিবাহীডালক আমি তিনিটা অংশত ভগাব পাৰিম, কি কি? ফাৰ্ষ্ট টাইম আমি এইখিনি লিখি লৈছো, পৰিবাহীডালক তিনিটা অংশত ভগাব পাৰি। কি কি তিনিটা অংশ? এক নম্বৰ আমি নাম দি লম যে এইটো এ বি সি ডি ই। এ বি কোন পৰিবাহী, এ বি কোন পৰিবাহী। প্ৰথমতে আমি এই অংশটোৰ বাবে একেবাৰে চুম্বক ক্ষেত্ৰৰ মানটো নিৰ্ণয় কৰি লওঁ। এ বি পোন পৰিবাহীৰ বাবে ও বিন্দুত ক্ষেত্ৰ প্ৰাবল্য বায়ত চেভাৰ্ট ল ইউজ কৰিবা, dB is equal to mu naught by 4 pi I dl sin theta divided by r square. তো এই ক্ষেত্ৰত dl থিটা হল dl আৰু r ৰ মাজৰ কোণ। ডায়াগ্ৰামটো ভালকে চালে গম পাবা, এ বি পৰিবাহীডালৰ যিকোনো অংশ dl ৰ দিশ আৰু সেই অংশটোৰ পৰা ও বিন্দুৰ যিটো দূৰত্ব হ'ব r একে দিশতে আছে, অৰ্থাৎ dl আৰু r ৰ মাজৰ কোণ 0 ডিগ্ৰী। তো থিটা ইজ ইকুৱেল টু 0 ডিগ্ৰী। এইখিনি কথা লিখি ল'ব লাগিব,
যিহেতু DL আৰু Rৰ মাজৰ কোণ 0 ডিগ্ৰী। এনসাৰটো আমি কি পাম 0। একেদৰে 2 নম্বৰ সোঁফালে থকা পোন পৰিবাহী DE পোন পৰিবাহী। একেদৰে DB is equal to mu naught by 4 pi I DL sin theta by R square। এইবাৰ থিটাৰ মানটো কিমান হ'ব DL কেন্দ্ৰৰ পৰা ওলাই অহা যেন লাগিছে, আমি যদি এইখিনিয়ে কনসিডাৰ কৰো DL, তো DL টো এইফালে। তো একেদৰে DL ৰ পৰা O বিন্দুৰ মাজৰ দূৰত্ব সেইখিনি হ'ব আমাৰ কাৰণে R। সো এই ডিসটেন্স খিনি আমি যদি R ভেক্টৰৰ দ্বাৰা নিৰ্দেশ কৰো, এইবাৰ DL আৰু R সম্পূৰ্ণ বিপৰীত কিন্তু একেডাল ৰেখাতে, সো 180 ডিগ্ৰী। তো sin 180 again 0, তো आंसर পালো আমি 0। তো বাকি থাকিল কেৱল বক্ৰ অংশ। 3 নম্বৰ BCD নাম দিছো আমি BCD বক্ৰ অংশ। এটা BCD বক্ৰ অংশটো বৃত্তাকাৰ কুণ্ডলী বা লুপ এটাৰ এটা অংশ। এতিয়া চোৱা ইয়াতে বিৰ পৰা ডি লৈ ডায়াগ্ৰামটো চোৱা, এইখিনি অংশ খোলা আছে ওপেন, এইখিনি নাই, কানেক্টিং ওয়্যাৰ তাত দিয়া নাই। এংগলটো কিমান 90 ডিগ্ৰী। এটা বৃত্তৰ মুঠ এংগল কিমান থাকে 360 ডিগ্ৰী। তো অৰ্থাৎ 360 মানে 90 into 4, that means 90 ডিগ্ৰী তেনেকুৱা অংশ চাৰিটা লগ লাগি কি পাম এটা বৃত্তাকাৰ লুপ পাম। কিন্তু ইয়াতে 90 ডিগ্ৰী লেফট আছে, অৰ্থাৎ চাৰি ভাগৰ এটা অংশ লেফট আছে, অৰ্থাৎ চাৰি ভাগৰ কিমান আছে তিনিটা অংশ আছে। তো ইয়াতে n যোনটো পাকৰ সংখ্যা আমি পাইছিলো n ৰ মানটো হ'ব 3/4। তো এটা বৃত্তাকাৰ লুপৰ বাবে তাৰ কেন্দ্ৰত ক্ষেত্ৰ বাবল্যৰ মান কিমান হয় আমি এইমাত্ৰ পালো mu naught by 4 pi twice pi n I by answer A। তো ইয়াতে এতিয়া প্ৰত্যেকটোৰে মানটো বহাই দিলে হ'ল। mu naught by 4 pi মানে 10 to the power -7 twice pi ভ্যালু বহাই দিব পাৰিবা 3.14, n ৰ মান 3/4, I কিমান পৰিমাণৰ প্ৰবাহ 10 এম্পিয়াৰ ডিভাইডেড বাই A ব্যাসাৰ্ধ 3 সেন্টিমিটাৰ, so 0.03। so এইখিনি সিম্পলিফাই কৰিবা, ফাইনালি আনসাৰটো আহিব from Tesla। so that's all about the numerical। so এনেকুৱা numerical প্ৰেক্টিস কৰিব লাগিব। okay fine।